বাবুলু তই জিকিছ মই জিকিছোঁ যদিও প্ৰথম প্ৰপ'জ পাপুৱে কৰিব। প্ৰপ'জ কৰি ফেইল কৰাতকৈ পাছ কৰাজনক দেখি ৰৈ যোৱাই ভাল। ভাল সিদ্ধান্ত। থেংক ইউ দোস্ত। তাই আহিছে। মণিমালা, আজি বহুত দিনৰ পৰা তোমাক কথা এষাৰ কম বুলি কোৱাই হোৱা নাই। সময় পালেও সাহস নহয়, সাহস হ'লেও সুবিধা নহয়। গতিকে আজি সুবিধা বুজি মই মোৰ প্ৰস্তাৱ তোমালৈ আগবঢ়ালোঁ। মই তোমাক মোৰ জীৱন সংগী হিচাপে পাব বিচাৰোঁ। মাথো তোমাৰ সন্মতি লাগে। এইটোৰ কথাৰ কাৰণে ইমান সাহিত্যিক হোৱাৰ কোনো দৰকাৰ নাই। চিধাকে ক'লে হ'ল মই তোমাক ভাল পাওঁ বুলি। আৰু ময়ো কৈ দিলোঁ হয় চিম্পুলকৈ, নহ'ব মই যাওঁ। ৰ'বা, মই তোমাক আকৌ কৈছোঁ, মই তোমাক ভাল পাওঁ। হাত এৰ, মই তোমাক ভাল পাওঁ। হাত এৰ বুলি কৈছোঁ নহয়। আৰে বাৰে বাৰে হাতখনৰ কথাকে কৈ আছে। মই হাতখন চুলে তুমি কি অপবিত্ৰ হৈ যাবা নেকি? মই কৈ আছোঁ এটা বেলেগ কথা আৰু তাই লাগি আছে হাতখনৰ লগত। মই কৈছোঁ নহয়, মই কাৰোকে ভাল পাব নোৱাৰোঁ। হেল্ল', কাৰোকে ভাল পাব নোৱাৰোঁ বুলি ক'লা যে? ইয়াততো কেৱল মই আছোঁ আৰু মই সুধিছোঁ। গতিকে বহু বচন ব্যৱহাৰ কৰি কথা নক'বা। আৰু মোৰ শেষ সিদ্ধান্ত, তুমি মোক ভাল পাবই লাগিব। আজি পোৱা নাই কাইলৈ পাই যাবা। এই তহঁতে শুনিছনে? আজিৰ পৰা মণিমালা মোৰ গাৰ্লফ্ৰেণ্ড। ব'লা, তোমাক এতিয়া মই ঘৰত থৈ আহোঁ। শুন, অথনিৰ পৰা বহুত হজম কৰিলোঁ আৰু নোৱাৰি। তহঁতকেইটাও শুনি ল, মণিমালাক মই ভাল পাওঁ আৰু মণিমালায়ো মোকেই ভাল পায়। মণিমালাই কাকো ক'বলৈ মানা কৰাৰ বাবেহে মই কথাষাৰ গোপনে ৰাখিছোঁ। আজি মই চবৰ আগতে ফাৰ ফাৰ কৰি দিলোঁ।